ৰাস্তা কাষত থিয় হৈ খোৱা মজাটো বহুত বেলেগ মানে এতিয়া ৰাস্তা কাষত ৰখি আছোঁ আৰু ইয়াতে আমি গাড়ী ৰখাই লৈ আমি এতিয়া ভাত খাম ৰাতিপুৱা ভাত খোৱা কাৰণে মানে আমি পেকিং কৰি লৈ আহিছোঁ আৰু চাইডৰ নিচিনা ভিউ কি মজা এনেকুৱা চাওক কি ধুনীয়া এটা ভিউ কথাটো হ'ল যে আমি এতিয়া বৰ্তমান গোলাঘাটত আছোঁ আৰু গোলাঘাটত আমি এতিয়া কামৰ কাৰণে আহিছোঁ মাৰ্চ মাহ যিহেতু গতিকে বহুতবিলাক কাম থাকে সেইকাৰণে আমি খোৱা বস্তু আমি গাড়ীতে লৈ আহিছোঁ আৰু ডেইলি আমি এনেকৈ জাৰ্ণি কৰি থাকোঁ আমি গাড়ীতে বস্তু লৈ আহোঁ আৰু সদায় ৰাস্তাত খাওঁ চ' গতিকে একদম পূৰা এনেকৈ ৰাস্তা কাষত গাড়ী ৰখাই লৈছোঁ ভিউটো এনেকৈ ধুনীয়াকৈ এনজয় কৰি এইফালে কাষত আছে চাহ বাগান এইখন চাহ বাগান দেখিছেনে আৰু এইফালে আমি এতিয়া গাড়ী ৰখাই ইয়াতে খানাটো খাম কামৰ মাজত পিকনিক হৈ আছে পিকনিক ৰোড চাইড পিকনিক আজি বৃহস্পতিবাৰ নিৰামিষ বাইদেউ স্পেচিয়েলি বনাই আনিছে এইফালে এয়া হ'ল পনীৰ এইফালে হ'ল তিতা কেৰেলা বাইদেউ নিজে ঘৰে বনাই আনিছে আৰু এয়া কচু কণবিলাহী আৰু জলকীয়া দি বইল দাইল তেল নাই মৰা ৰাস্তা কাষত থিয় হৈ খোৱা মজাটো বহুত বেলেগ হয় ন এবাৰ আপোনালোকক খাই চাব আপোনালোকেও খাই চাব এটা থাকিবই লাগিব ওপৰৰ মানুহ একদম মজা মজা বনাই আনিছে বাইদেৱে আজি বৃহস্পতিবাৰ গতিকে পনীৰ দি অকল বইল দালি আৰু টেঙা দি আছে আৰু টেঙা দিলে মজা লাগে খাই কণ বিলাহী ঘৰৰ কণ বিলাহী আৰু তিতা কেৰেলা এইটো গৰমত খাব লাগে নতুন এক্সপিৰিয়েঞ্চটো আপোনালোকক কেনেকৈ জনাব যদি ভিডিঅ'টো ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰিব